মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইয়াৰ আগৰ ভিডিঅ'ত কোননো কি হয়, ইয়াক কেনেকৈ নামাকৰণ কৰিব পাৰি আৰু কেনেকৈ আমি কোন চিনাক্তকৰণ কৰিব পাৰোঁ এই বিষয়ে আলোচনা কৰিছোঁ। এইবাৰ আমি আলোচনা কৰিবলৈ লৈছোঁ ঘড়ীৰ সহায়ত কি ধৰণে আমি কোণৰ আভাস পাব পাৰোঁ। এতিয়া তোমালোকে যদি মন কৰা, কিতাপতে আছে এই চিত্ৰসমূহ। এই ঘড়ীটোলৈ যদি মন কৰা, ই এটা গোলাকৃতিৰ বস্তু হয়নে, এটা বৃত্ত বুলি আমি ইয়াক ক'ব পাৰোঁ। এই ধৰণে যেতিয়া আমি সম্পূৰ্ণ এপাক ঘূৰোঁ, এটা ৰাউণ্ড সম্পূৰ্ণ কৰোঁ, তেতিয়া সদায় 360 ডিগ্ৰী হয়, 360 ডিগ্ৰী কোণ বুজায়। তাৰমানে ঘড়ীটোত চোৱা, যদি আমি এই 12ৰ পৰা আৰম্ভ কৰোঁ, 1 2 3 4কৈ ঘূৰি গৈ পেলাই আকৌ আমি 12 পোৱালে, তেতিয়া সম্পূৰ্ণ 360 ডিগ্ৰী কোণ ঘূৰা বুজাব। ঠিক আছে। এতিয়া ইয়াত বিভিন্ন সময় দেখুৱাইছে। প্ৰথমটোত 12টা বজা দেখাইছে, অৰ্থাৎ ঘণ্টাৰ কাঁটা আৰু মিনিটৰ কাঁটা দুইডাল ওপৰা ওপৰি হৈ আছে। তাৰমানে ইহঁতি কোনো ধৰণৰ কোণ গঠন নাই কৰা নিচিনাই হৈছে, কাৰণ দুইডাল এডালৰ পৰা আনডাল আছে। আমি সেই কোণটো ক'ব পাৰোঁ 0 ডিগ্ৰী কোণ বুলি। ঠিক আছে। তাৰ পিছৰ ছবিটোলৈ মন কৰা, এইবাৰ ঘড়ীত দুপৰীয়া 1 বাজিছে। এতিয়া 1 বাজোতে ঘণ্টাৰ কাঁটাডাল 1ত আছে আৰু মিনিটৰ কাঁটাডাল 12ত লাগি আছে, অৰ্থাৎ এই দুইডাল কাঁটাই মিলি পেলাই এটা কোণ উৎপন্ন কৰিছে। এতিয়া এই কোণটোৰ মান কিমান হ'ব, সেইটো আমি কেনেকৈ চাম? মই ইতিমধ্যে কৈছোঁ যে সম্পূৰ্ণ এপাক ঘূৰিলে কি হয়, 360 ডিগ্ৰী। এতিয়া ঘড়ীটোত কিছুমান ভাগ কৰি থোৱা যে আছে, মুঠতে কেইটা ভাগ আছে আমি চাব লাগিব। ইয়াত দেখিছাই 1ৰ পৰা 12লৈকে মুঠ 12টা ভাগ কৰি থোৱা আছে। গতিকে তোমালোকে 360 ডিগ্ৰীটো যদি 12ৰে হৰণ কৰি দিয়া, তেতিয়াহ'লে এটা ভাগতনো কিমান ডিগ্ৰী কোণ হয়, এটা ভাগে কিমান ডিগ্ৰী কোণ গঠন কৰে, সেইটো তোমালোকে পাই যাবা। এতিয়া 360ক 12ৰে হৰণ কৰি চোৱাচোন, কিমান পোৱা? কৰি চাবা তোমালোকে, 30 ডিগ্ৰী হয় উত্তৰটো। তাৰমানে এই যে এভাগ, এই ধৰণে এটা বাজোতে কি হৈছে, 1ৰ পৰা 12লৈকে এইটো এটা কোণ, ই এটা ভাগ বুজাইছে। ঘড়ীটোৰ 12 ভাগৰ পৰা এটা ভাগ বুজাইছে, তাৰমানে এইখিনি 30 ডিগ্ৰী বুজাইছে। আৰু ঠিক তেনেকৈ যদি 2টা বাজে, তেতিয়াহ'লে ঘণ্টাৰ কাঁটাডাল 2ত আছে, মিনিটৰ কাঁটাডাল 12ত আছে। এইবাৰ যদি মন কৰা যায়, ইয়াত এই উৎপন্ন হোৱা কোণটোৱে ঘড়ীটোৰ 2টা ভাগ অধিকাৰ কৰি আছে, 2টা এংগল কভাৰ কৰি আছে, 12ৰ পৰা 1লৈকে আৰু 1ৰ পৰা 2লৈকে। এই 2টা পাৰ্ট যিহেতু আছে, এটাততো 30 ডিগ্ৰী বুলি আমি অলৰেডি গম পাইছোঁ, গতিকে 2টা পাৰ্ট হ'লে কি হ'ব, 2ৰে পূৰণ কৰি দিলে 30 দুগুণ 60, 60 ডিগ্ৰী। ক্লিয়াৰ হৈছে নিশ্চয়। একেধৰণেই 3টা বাজোতে ইয়াত যিহেতু 3টা পাৰ্ট কভাৰ কৰি আছে কোণটোৱে, 30 ডিগ্ৰীকে 3টা পাৰ্ট, গতিকে পূৰণ কৰি দিওঁতে কি পোৱা গ'ল, অঁ 3টা বাজোতে 30 ডিগ্ৰীকে 3টা পাৰ্ট পূৰণ কৰোঁতে কি পোৱা গৈছে, 90 ডিগ্ৰী পোৱা গৈছে। একেধৰণে তাৰপিছত 4 বজাত 4টা পাৰ্ট, গতিকে 120 ডিগ্ৰী। 5 বাজোতে 5টা পাৰ্ট, ঘড়ীটোৰ 5টা টুকুৰা, গতিকে 5ৰে 30ক পূৰণ কৰিলে 150 ডিগ্ৰী। এই ধৰণে আমি ঘড়ীটোৰ বিভিন্ন সময়ত কিমান ডিগ্ৰী কোণ হৈ আছে উলিয়াই ল'ব পাৰোঁ। 6টা বজাটোলৈ লক্ষ্য কৰা, ইয়াত পূৰা এডাল সৰল ৰেখাৰ নিচিনাই হৈছে, ঘণ্টা আৰু মিনিটৰ কাঁটাডাল লগ লাগি। আমি যদি ভাগবোৰ চাওঁ, 1 2 3 4 5, 6 ভাগ, গতিকে 6ৰে পূৰণ কৰিলে 180 ডিগ্ৰী। ঠিক একেধৰণে আমি বিভিন্ন সময়ত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিছে, এই ধৰণে কেইটা ভাগ কভাৰ কৰি আছে ঘণ্টা আৰু মিনিটৰ কাঁটাডালে, তাক 30ৰে পূৰণ কৰি উলিয়াই ল'ব পাৰোঁ। ইয়াৰ পিছতে এটা কাৰ্যকলাপ দিয়া আছে। তলত এটা বৃত্তক 1 2 3 4 5 6 7 8 9 10 আৰু 12টা সমান ভাগত ভাগ কৰা হৈছে। প্ৰতিটো ক্ষেত্ৰতে উৎপন্ন হোৱা কোণৰ ডিগ্ৰী মান কিমান হ'ব? তলত দিয়া বাকচৰ ভিতৰত চিহ্নিত কৰা কোণৰ ডিগ্ৰী মান লিখা।
এতিয়া তোমালোকে তলত দেখিছাই নিশ্চয় বিভিন্ন ধৰণৰ বৃত্ত আঁকা আছে আৰু বৃত্তটো কেইবাটাও ভাগত ভাগ কৰিছে আৰু প্ৰত্যেকটো ভাগৰ ডিগ্ৰী জোখটো আমাৰ এই বক্সটোত লিখিবলৈ দিছে। এতিয়া প্ৰথম বৃত্তটো যদি লক্ষ্য কৰা ইয়াত মাত্ৰ এডাল ৰেখা টনা হৈছে। সেই ৰেখাডালে কি কোণ উৎপন্ন কৰিছে বুলি যদি আমাক সোধে তেতিয়া কি দেখা যাব, এইখিনিৰ পৰা আৰম্ভ কৰি চোৱা সম্পূৰ্ণ এপাক ঘূৰিছে আৰু কৈছিলোঁ ইতিমধ্যে সম্পূৰ্ণ এপাক ঘূৰা মানে তাৰ কোণৰ মানটো হ'ল 360 ডিগ্ৰী 360 ডিগ্ৰী। তাক সম্পূৰ্ণ কোণ বুলি কোৱা হয়। তাৰ পিছৰ বৃত্তটো যদি মন কৰা ইয়াক এই ধৰণে দুভাগত ভাগ কৰিছে। দুটা ভাগত ভাগ কৰা হৈছে, তাৰমানে এই যে মুঠটো আছিলে 360 ডিগ্ৰী তাক 2ৰে হৰণ কৰি দিলেই হ'ল, অৰ্থাৎ কিমান হ'ব 180 ডিগ্ৰী। এবাৰ 3 ভাগ কৰিছে, গতিকে 360ক 3ৰে যদি আমি ডিভাইড কৰি দিওঁ, 3ৰে যদি হৰণ কৰি দিওঁ কি হ'ব 120 ডিগ্ৰী। এইবাৰ আকৌ কি কৰিছে, সমানে 4 ভাগ কৰিছে, গতিকে 360ক 4ৰে হৰণ কৰিব লাগিব। আমি পামগৈ প্ৰতিটো ভাগ 90 ডিগ্ৰী। তাৰপিছত কি কৰিছে 5 ভাগ কৰিছে, গতিকে আমি 360ক 5ৰে হৰণ কৰিব লাগিব। গতিকে 5দি 360ক হৰণ কৰিলে পোৱা যাব 72 ডিগ্ৰী। তাৰ পিছৰটো মন কৰা 1 2 3 4 5 6 6টা ভাগ কৰিছে সমানে, 6ৰে 360ক হৰণ কৰিলে হ'বগৈ 60 ডিগ্ৰী। ইয়াৰ পিছৰটো যদি চাওঁ আমি 1 2 3 4 5 6 7 8 8টা ভাগ কৰিছে, গতিকে 360/8 8ৰে যদি 360ক হৰণ কৰা হয় তেতিয়াহ'লে আমি কিমান পামগৈ, এটা কোণ পামগৈ 45 ডিগ্ৰী। তাৰপিছত কেইভাগ কৰিছে চাওঁ 1 2 3 4 5 6 7 8 9 9 ভাগ কৰিছে। 9ৰে যদি হৰণ কৰোঁ তেতিয়াহ'লে হ'ব 40 ডিগ্ৰী। তাৰপিছত ইয়াত 10 ভাগ কৰিছে, 10 দি হৰণ কৰিলে হ'ব 36 ডিগ্ৰী। আৰু তাৰ পিছৰটো গন্তি কৰিলে পোৱা যায় যে 12 ভাগ কৰা হৈছে, আৰু এইটো ইতিমধ্যে আমি ঘড়ীৰ সহায়ত বুজিয়ে থৈছোঁ। 12টা ভাগ কৰিলে হ'বগৈ আমাৰ 30 ডিগ্ৰী। এই ধৰণে আমাৰ বৃত্তটোক সমানে কেইটা ভাগত ভাগ কৰিছে সেইটোৰ ওপৰত ভিত্তি কৰি আমি 360ক ক্ৰমান্বয়ে হৰণ কৰি গৈ থাকিলে প্ৰত্যেকটো ভাগৰ ডিগ্ৰী জোখনো কিমান হ'ব উলিয়াব পাৰিম।